স্বাধীনতা আন্দোলনৰ প্ৰথম অসমীয়া শ্বহীদজনৰ নাম কি? ক. কুশল কোঁৱৰ, খ. মণিৰাম দেৱান, গ. পিয়লি ফুকন, খ. মুকুন্দ কাকতি। উত্তৰ গ. পিয়লি ফুকন। স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষজন কোন আছিল? ক. বিষ্ণুৰাম মেধি, খ. হৰেশ্বৰ গোস্বামী, গ. মহেন্দ্ৰ মোহন, খ. বিমলা প্ৰসাদ। উত্তৰ খ. হৰেশ্বৰ গোস্বামী। অসম মন্ত্ৰীসভাৰ সদস্য পদ লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ক. পদ্মা কুমাৰী গোহাঁই, খ. বিমলা প্ৰসাদ চলিহা, গ. আনোৱাৰা তাইমুৰ, খ. ভোগেশ্বৰী ফুকনি। উত্তৰ ক. পদ্মা কুমাৰী গোহাঁই। অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল? ক. 1912 চনত, খ. 1914 চনত, গ. 1915 চনত, খ. 1916 চনত। উত্তৰ ঘ. 1916 চনত। শংকৰদেৱ আৰু মাধৱদেৱৰ ক'ত মণিকাঞ্চন সংযোগ হৈছিল? ক. ধূপগুৰিত, খ. বেলগুৰিত, গ. বটদ্ৰৱাত, ঘ. মধুপুৰত। উত্তৰ খ. বেলগুৰিত। হিউৱেন চাং অসমলৈ কিমান চনত আহিছিল? ক. 650 চনত, খ. 640 চনত, গ. 630 চনত, খ. 620 চনত। উত্তৰ খ. 620 চনত।